পাচনিৰ কৰ্ম 16 অধ্যায় 22 পদৰ পৰা। তেতিয়া লোকসমূহ তেওঁলোকৰ অহিতে উঠিল আৰু বিচাৰকৰ্তাসকলে তেওঁলোকক কাপোৰ বখলিয়াই বেতেৰে কোবাবলৈ আজ্ঞা দিলে। তাতে তেওঁলোকক ভালেমান কোব মৰা হলত বন্দীশালত সুমুৱাই সাৱধান কৰি ৰাখিবলৈ ফাটেকৰ দাৰোগাক আজ্ঞা দিলে। তেওঁ সেই আজ্ঞা পাই তেওঁলোকক ভিতৰৰ বন্দীশাললৈ সুমুৱাই নি তেওঁলোকৰ ভৰি কুন্দাত বন্ধ কৰিলে। কিন্তু মাজনিশা ৰাতি পৌল আৰু চিলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি গীত গাইছিল আৰু বন্দীয়াৰবোৰে তেওঁলোকলৈ কাণ পাতি আছিল। তেতিয়া অকস্মাতে বৰ ভূমিকম্প হ'ল। তাতে বন্দীশালৰ মূলবোৰ লৰিল আৰু তেতিয়াই আটাই দুৱাৰ মুকলি হ'ল আৰু সকলোৰে বান্ধ সুলকিল। পৌল আৰু চিলক বন্দীশালত থোৱা হৈছিল। কিন্তু সেই বন্দীশালটো কি কৰিলে জানেনে? আৰাধনা ভৱন কৰি তুলিলে, প্ৰাৰ্থনাৰ স্থান হিচাপে গঢ়ি তুলিলে, ঈশ্বৰৰ উপস্থিতি বন্দীশাললৈ নমাই আনিলে। তেতিয়া অদ্ভুত কাৰ্য হ'ল, চমৎকাৰ। ভূমিকম্প হ'ল, বন্দীশালৰ মূলবোৰ লৰিল, দুৱাৰ মুকলি হ'ল। তাৰ পাছত দাৰোগা আহি পৌল আৰু চিলক এতিয়া তোমালোক গুচি যোৱা বুলি কৈ তেওঁলোকক বন্দীশালৰ পৰা পঠাই দিলে। পৌল আৰু চিলে বন্দীশালৰ পৰা ওলাই অহাৰ পাছত তেওঁলোক কলৈ গৈছিল? পিতৰ বন্দীশালৰ পৰা ওলাই অহাৰ পাছত তেওঁ কলৈ গৈছিল? পৌল আৰু চিল বন্দীশালৰ পৰা ওলাই অহাৰ পাছত তেওঁলোক কলৈ গৈছিল? চাওঁ আহক তেওঁলোক কলৈ গৈছিল। চাওঁ আহক 38 পদৰ পৰা। তেতিয়া চাপ্ৰাচীবিলাকে বিচাৰকৰ্তাসকলক এই কথাৰ সম্বাদ দিলে। তাতে তেওঁলোক যে ৰোমিয়া মানুহ, ইয়াকে তেওঁলোকে শুনি ভয় পাই আহি তেওঁলোকক মিনতি কৰি বাহিৰ উলিয়াই নগৰৰ পৰা যাবলৈ বিনয় কৰিলে। তাতে তেওঁলোকে বন্দীশালৰ পৰা বাহিৰ হৈ লুদিয়াৰ ঘৰত সোমালগৈ। পৌল আৰু চিল বন্দীশালৰ পৰা বাহিৰ হৈ অহাৰ পিছত লুদিয়া নামৰ এগৰাকী মহিলাৰ ঘৰলৈ গ'ল। পিতৰে বন্দীশালৰ পৰা মুক্ত হৈ মৰিয়ম নামৰ মহিলাৰ ঘৰলৈ গ'ল। এয়া কি প্ৰিয়সকল? পিতৰে বন্দীশালৰ পৰা মুক্ত হোৱাৰ পাছত কিয় মৰিয়মৰ ঘৰলৈ গ'ল? তেনেকৈ পৌল আৰু চিলে বন্দীশালৰ পৰা মুক্তি পোৱাৰ পাছত কিয় তেওঁলোকে লুদিয়া নামৰ মহিলাৰ ঘৰলৈ গ'ল? মৰিয়ম, লুদিয়া এওঁলোক কোন? ভাল মহিলা আছিল। কিয়? কি কাৰণে? তেওঁলোকৰ ঘৰবোৰক ভাল মণ্ডলী হিচাপে কৰি তুলিছিল। জেৰুচালেমত মণ্ডলীটো মৰিয়ম নামৰ ভাল মহিলাগৰাকীৰ ঘৰত একগোট হৈছিল। লুদিয়া নামৰ মহিলা কোন জানেনে? তেওঁ ধনৱান মহিলা আছিল, ব্যৱসায় কৰা এগৰাকী মহিলা। থুৱাতিৰা নামৰ এখন নগৰ বেঙেনা বৰণীয়া কাপোৰৰ বাবে গোটেই বিশ্বতে সুনাম অৰ্জন কৰা নগৰ আছিল। সেই নগৰখনৰ বেঙেনা বৰণীয়া কাপোৰ আনি ফিলিপি নামৰ নগৰত বিক্ৰী কৰিছিল। বেঙেনা বৰণীয়া কাপোৰ বেচা এগৰাকী ব্যৱসায়ী আছিল লুদিয়া। কি হৈছিল চাওঁ আহক। ঈশ্বৰে পৌলক, চিলক, তিমথিয়ক, লুকক ফিলিপি নামৰ নগৰলৈ পৰিচৰ্যা কৰিবৰ বাবে পঠাইছিল। ফিলিপি নামৰ নগৰখনত পৰিচৰ্যা কৰিবলৈ পৌল, চিল, লুক, তিমথিয় এইদৰে 4-5 জন মানুহ একেলগে পৰিচৰ্যা কৰিবলৈ তালৈ গ'ল। এইদৰে পৰিচৰ্যা কৰিবলৈ যাওঁতে এখন স্থানত পৌলে বাক্য প্ৰচাৰ কৰি আছিল। এইদৰে বাক্য প্ৰচাৰ কৰি থাকোঁতে কি হৈছিল? পঢ়োঁ আহক 14 নম্বৰ পদ। যেতিয়া পৌলে তাত বাক্য প্ৰচাৰ কৰি আছিল, তাতে থুৱাতিৰা নগৰৰ বেঙেনা বৰণীয়া কাপোৰ বেচা বনিয়ানী লুদিয়া নামেৰে ঈশ্বৰক ভক্তি কৰা এগৰাকী তিৰোতাই শুনি আছিল। ভক্তি কৰা এগৰাকী তিৰোতাই শুনি আছিল। পৌলে কোৱা কথা মানিবলৈ প্ৰভুৱে তেওঁৰ মন মুকলি কৰিলে। মন মুকলি কৰিলে। পৌলে যেতিয়া বাক্য প্ৰচাৰ কৰি আছিল, লিখা আছে ঈশ্বৰে লুদিয়া নামৰ এগৰাকী মহিলাৰ মন মুকলি কৰিলে। তেওঁৰ মন যেতিয়া মুকলি কৰা হ'ল, পৌলে সিঁচি দিয়া বাক্যৰূপী বীজে তেওঁৰ হৃদয়ত ফল ধৰিলে। লুদিয়া নামৰ মহিলাই ফিলিপি নামৰ নগৰখনত সৰ্বপ্ৰথমে শুভবাৰ্তা গ্ৰহণ কৰা মহিলা আছিল। যিহুদী মহিলা নাছিল, তেওঁ পৰজাতিৰ আছিল। ইউৰোপ অঞ্চলত, মন দি শুনিব, ইউৰোপ অঞ্চলত
শুভবাৰ্তা যেতিয়া প্ৰচাৰ কৰা হৈছিল, সৰ্বপ্ৰথমে পৰিত্ৰাণ পোৱা পৰজাতিৰ মহিলাগৰাকী কোন আছিল জানেনে? এই লুদিয়া নামৰ মহিলাগৰাকী। পৌলে প্ৰচাৰ কৰাৰ ফলত সৰ্বপ্ৰথমে ইউৰোপ অঞ্চলত পৰিত্ৰাণ লাভ কৰা এগৰাকী পৰজাতিৰ মহিলা লুদিয়া আছিল। তেওঁ ব্যৱসায় কৰিছিল, থুৱাতিৰা নগৰত আছিল। বেঙেনা বৰণীয়া কাপোৰ আনি ইয়াত বিক্ৰী কৰিছিল। তেওঁ এগৰাকী ধনী মহিলা বুলি কেনেকৈ ক'ব পাৰে বুলি আপুনি সুধিব পাৰে। চাওঁ আহক। তেওঁ পৌলে কোৱা কথাত মন দিলে। 15 পদটো পঢ়িছোঁ। পাছে তেওঁ আৰু ঘৰৰ সকলোৱে বাপ্তাইজিত হ'লত আমাক বিনয় কৰি ক'লে, তোমালোকৰ বিবেচনাত যদি মই প্ৰভুৰ বিশ্বাসকাৰিণী হৈছোঁ, তেন্তে মোৰ ঘৰলৈ আহি থাকাহি। ভাই, শুভবাৰ্তা শুনাওঁতা আপুনি আমাৰ ঘৰত থাকক। এজন দুজন নহয়, 4-5 জন মোৰ ঘৰত থাকিব পাৰিব। তেওঁ নিজৰ ঘৰক পৰিচৰ্যাৰ বাবে, শুভবাৰ্তাৰ বাবে, মণ্ডলীৰ বাবে স্বেচ্ছাৰে মুকলি কৰিলে। ফিলিপি নামৰ নগৰখনত সেই মহিলাই নিজৰ ঘৰৰ দুৱাৰবোৰ মুকলি কৰি তাক মণ্ডলীৰ বাবে দি দিলে। আৰু তাত জেৰুচালেমত এগৰাকী মহিলাই নিজৰ ঘৰখনক মণ্ডলীৰ কাৰণে মুকলি কৰিলে। মণ্ডলী সেই ঘৰতেই একগোট হৈছিল। সেই ঘৰত ঈশ্বৰৰ উপস্থিতি থাকে, সেইকাৰণে তাত প্ৰাৰ্থনা হৈছিল। আজি আপোনাৰ ঘৰত ঈশ্বৰ থাকিলে, ঈশ্বৰৰ উপস্থিতি থাকিলে, আপোনাৰ ঘৰত প্ৰাৰ্থনা হ'ব। আপোনাৰ ঘৰত শয়তান থাকিলে, শয়তানৰ শক্তি থাকিলে আপুনি নিজেও প্ৰাৰ্থনা নকৰিব, আপোনাৰ সন্তানেও প্ৰাৰ্থনা নকৰিব, আপোনাৰ পৰিয়ালেও প্ৰাৰ্থনা নকৰিব। এজনী সৰু ছোৱালীয়ে ওচৰৰ ঘৰৰ পৰিয়ালে প্ৰাৰ্থনা কৰিলে তেওঁলোকৰ লগত গৈ তাই প্ৰাৰ্থনা কৰিছিল। তেওঁলোকৰ পৰিয়ালে একেলগে প্ৰাৰ্থনা কৰিলে ওচৰৰ ঘৰৰ ছোৱালীজনী আহি এওঁলোকৰ লগত একেলগে বহি গীত গাইছিল, বাইবেল পঢ়োঁতে তাই শুনিছিল। এওঁলোকে প্ৰাৰ্থনা কৰিলে, তাইও আঁঠু লৈছিল। এদিন তেওঁলোকে সেই ছোৱালীজনীক সুধিলে, আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ তেতিয়া তুমি আমাৰ ঘৰলৈ আহি তুমি প্ৰাৰ্থনাত কিয় সহভাগী হোৱা? তোমালোকোতো খ্ৰীষ্টীয় বিশ্বাসী, তোমালোকৰ ঘৰতোতো প্ৰাৰ্থনা কৰিব পাৰা। তেতিয়া সেই ছোৱালীজনীয়ে কি ক'লে জানেনে? আণ্টি, আমাৰ ঘৰত প্ৰাৰ্থনা হয় আইজনী, আমাৰ ঘৰত প্ৰাৰ্থনা নহয় আণ্টি। কি কাৰণে? আমাৰ ঘৰত যীশু নাই যে। আমাৰ ঘৰত যীশু নাই যে। কি কাৰণে? সদায় আমাৰ মা দেউতাই কাজিয়া কৰি থাকে, সদায় আমাৰ ঘৰত কাজিয়া হৈ থাকে, সদায় আমাৰ ঘৰত চিঞৰ বাখৰ থাকে। আমাৰ ঘৰত আনন্দ, আত্মিকতা বা প্ৰেম নাথাকে যে। কি কাৰণে? যীশু আমাৰ ঘৰত নাই যে। প্ৰিয় ভাই ভনীসকল, যীশু আপোনাৰ ঘৰত নাথাকিলে আপোনাৰ ঘৰত প্ৰাৰ্থনা নহ'ব, আপোনাৰ ঘৰত আনন্দ নহ'ব, আপোনাৰ ঘৰত শান্তি নাথাকিব, আপোনাৰ ঘৰত একতা নাথাকিব, আপোনাৰ ঘৰত উন্নতি নহ'ব, আপোনাৰ ঘৰত সন্তুষ্টি নহ'ব। হয়তো আপোনাৰ ঘৰত যীশু আছে, আপোনাৰ স্বামীৰ আত্মিকতাৰ কাৰণে, পত্নীৰ আত্মিকতাৰ কাৰণে বা সন্তানৰ আত্মিকতাৰ কাৰণে, কিন্তু আপোনাত যীশু নাথাকিলে আপুনি অনাথ হৈ থাকিব। বুজি পাইছেনে বাৰু? আপোনাৰ পত্নী সন্তান আত্মিক স্বামী হিচাপে আপুনি যদি মদপী হয়, তেন্তে তেওঁলোকৰ আত্মিকতাৰ কাৰণে, তেওঁলোকত থকা ভক্তিৰ কাৰণে ঈশ্বৰৰ উপস্থিতি তেওঁলোকে অনুভৱ কৰে। কিন্তু সেই ঘৰতেই মদপী আৰু বনৰীয়া আপুনি এজন অনাথ হৈ থাকি যাব। আনন্দৰ অবিহনে, আত্মিকতাৰ অবিহনে, তেওঁলোকৰ সৈতে প্ৰাৰ্থনা নকৰাকৈ। আপোনাৰ স্বামী ভাল হ'ব পাৰে, আপোনাৰ সন্তান ভাল হ'ব পাৰে, তেওঁলোকে একেলগে প্ৰাৰ্থনা কৰিব পাৰে। আপুনি যদি দন্দুৰী পত্নী হয়, আপুনি অকলশৰীয়া হৈ পৰিব। তেওঁলোকৰ সৈতে প্ৰাৰ্থনা কৰিব নোৱাৰিব, তেওঁলোকৰ সৈতে আনন্দ কৰিব নোৱাৰিব, তেওঁলোকৰ সৈতে সন্তুষ্ট হ'ব নোৱাৰিব। কাৰণ কি জানেনে? আপোনাত থকা শয়তান আপোনাক প্ৰাৰ্থনা কৰিবলৈ নিদিব। মই সুধিছোঁ, আপোনাৰ ঘৰৰ অৱস্থা কেনেকুৱা? মঠি 2 অধ্যায়ৰ 10 নম্বৰ পদ। সেই তৰা দেখি তেওঁলোক মহা আনন্দেৰে ঘৰৰ ভিতৰলৈ ঘৰত সোমাই গৈ কোনখন ঘৰত? যিখন ঘৰত যীশু আছিল, সেইখন ঘৰত তেওঁলোক আনন্দিত হ'ল আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মে সৈতে ল'ৰাটিক দেখি তেওঁক দণ্ডৱতে প্ৰণাম কৰিলে। তেওঁলোকে তেওঁক দণ্ডৱতে প্ৰণাম কৰিলে। কোন আছিল তেওঁলোক? আপোনালোকে জানে, জ্যোতিষী পণ্ডিত। তেওঁলোকে কি কৰিছিল? যীশু খ্ৰীষ্টৰ আৰাধনা কৰিলে। ক'ত কৰিলে? যীশু সেই ঘৰত
আছিল, সেইকাৰণে সেই ঘৰত কি হৈছিল? আৰাধনা। তাৰ অৰ্থ জানেনে? যিখন ঘৰত যীশু থাকে সেই ঘৰত আৰাধনা হয় প্ৰিয়সকল। যিখন ঘৰত যীশু থাকে সেই ঘৰত আত্মিকতা থাকে প্ৰিয়সকল। যিখন ঘৰত যীশু থাকে সেইখন ঘৰত আনন্দ থাকে, প্ৰেম থাকে। আজি আপোনাৰ ঘৰত যদি আত্মিকতা নাই, আনন্দ নাই, যদি প্ৰেম নাই, যদি শুনক, আপোনাৰ ঘৰত যীশুৰ সলনি শয়তানে শাসন কৰি আছে। বুজিবলৈ চেষ্টা কৰক। মৰিয়মে নিজৰ ঘৰৰ দুৱাৰ মেলিলে কিহৰ কাৰণে? ঈশ্বৰৰ উপস্থিতি সেই ঘৰত থাকিবৰ কাৰণে। তেওঁ যেতিয়া নিজৰ ঘৰ মণ্ডলীৰ কাৰণে খুলিলে তেতিয়া কি হ'ল? সেই ঘৰত প্ৰাৰ্থনা আৰম্ভ হ'ল, আৰাধনা হ'ল। সেই অঞ্চলত যেতিয়া খ্ৰীষ্টীয় লোকক তাড়না কৰা হৈছিল, যীশুক বিশ্বাস কৰাৰ কাৰণে যেতিয়া কষ্ট দিয়া হৈছিল, বিৰোধ কৰা হৈছিল, তেতিয়া সাহসেৰে তেওঁ নিজৰ ঘৰৰ দুৱাৰ মেলি আৰাধনা কৰিবৰ বাবে, প্ৰাৰ্থনা কৰিবৰ বাবে তেওঁ নিজৰ আত্মিকতা প্ৰকাশ কৰিলে। সেইকাৰণে পিতৰ মুক্তি হৈয়েই পোনে পোনে কলৈ গৈছিল? সেই ঘৰলৈকেই গৈছিল। কাৰণ কি জানেনে? তেওঁ ভাল মহিলা। কি কৰিলে? নিজৰ ঘৰখনক মণ্ডলীৰ কাৰণে দি দিছিল। দ্বিতীয়তে, লুদিয়া এগৰাকী ব্যৱসায় কৰা মহিলা আছিল। তেওঁ যেতিয়া বাক্য শুনিলে আৰু বিশ্বাস কৰিলে, নিজৰ ঘৰৰ দুৱাৰ মেলি দিলে, পৰিচৰ্যাকাৰীসকলক ঘৰলৈ নিলে, মণ্ডলীক একগোট কৰিলে। প্ৰথম মণ্ডলী ক'ত গোট খাইছিল জানেনে? ঘৰত। প্ৰিয় ভাই ভনীসকল, বুজি পাইছেনে? আদি মণ্ডলীৰ লোকসকল কোন আছিল? লুদিয়াৰ ঘৰৰ লোকবিলাক। সৰ্বপ্ৰথমে তেওঁ নিজৰ ঘৰখনক বচালে, তেওঁৰ ঘৰত থকা লোকসকলক বচালে। বাইবেলত কি লিখা আছে? তেওঁ আৰু তেওঁৰ ঘৰৰ সকলোৱে বাক্য শুনি বাপ্তাইজিত হ'ল। সেই ঘৰ বহুত ডাঙৰ আছিল কাৰণে সেই লুদিয়াই কি কৰিলে জানেনে বাৰু? পৌল, চিল আৰু লুকক আৰু তেনেকৈয়ে তিমথিয়ক ক'লে, ভাইসকল, মোৰ ঘৰতেই থাকক। এটা কোঠা থাকিলে আমাৰ ঘৰত থাকক বুলি ক'বলৈ সম্ভৱনে? দুটা কোঠা থাকিলেও মোৰ ঘৰত থাকক বুলি ক'বলৈ সম্ভৱনে? নহয়। তেওঁৰ ঘৰ বহুত ডাঙৰ আছিল। আপুনি কেনেকৈ জানে? আকৌ পঢ়োঁ আহক, 16 অধ্যায়ৰ শেষৰ পদ। পাচনিৰ কৰ্ম 16 অধ্যায়ৰ 40 পদ। বন্দীশালৰ পৰা বাহিৰ হৈ লুদিয়াৰ ঘৰত সোমালগৈ আৰু ভাইবিলাকক দেখি, কোন আছিল তাত? ভাইবিলাকক দেখি তেওঁলোকে তাত কি কৰি আছিল? প্ৰাৰ্থনা কৰি আছিল। কি কাৰণে? মণ্ডলী তাত একগোট হৈছিল। মৰিয়মৰ ঘৰত মণ্ডলী একগোট হৈছিল। তাকে দেখি পিতৰে বিতংকৈ ক'লে, কি যে আচৰিত কাৰ্য হ'ল, চমৎকাৰ হ'ল। কি? ঈশ্বৰে নিজৰ দূতবিলাকক পঠাই মোক বন্দীশালৰ পৰা উলিয়াই আনিলে। সেই ঘৰত থকা মণ্ডলীক সাক্ষ্য দিলে। পৌল আৰু চিলে লুদিয়াৰ ঘৰলৈ অহাৰ কাৰণ কি জানেনে? তাত মণ্ডলী আৰু ভাইবিলাক একগোট হৈছিল। সেই ঘৰত আহি সাক্ষ্য দি, তেওঁলোকক দৃঢ় কৰি, তেওঁলোকক সান্তনা দি, তাৰ পাছত তাৰ পৰা তেওঁলোক গ'ল। ভাল মহিলা আছিল। ঈশ্বৰে মণ্ডলী আৰু মণ্ডলীৰ পৰিচৰ্যাত মহিলাক যি দায়িত্ব দিব লাগে সেয়া দিছিল। যি দায়িত্ব পুৰুষক দিব লাগে সেই দায়িত্ব পুৰুষক দিছিল। আপোনালোকৰ বহুতো লোকৰ বহুতো প্ৰশ্ন আছে। সেই প্ৰশ্নবোৰ মই কৰিব নিবিচাৰোঁ আৰু সেই প্ৰশ্নবোৰ মই আপোনালোককো সুধিব নিবিচাৰোঁ। কিন্তু আপোনালোকে নিজৰ মনত জানে মহিলাই কি কৰিব লাগে, মহিলাই কি কি কৰিব নালাগে। বাইবেলত স্পষ্টকৈ আছে কি কৰিব লাগে, কি কৰিব নালাগে। সেইদিনা মৰিয়মে ভালদৰে জানিছিল এজনী আত্মিক মহিলা হিচাপে মই কি কৰিব লাগে, কি কৰিব নালাগে। ঈশ্বৰে মোক যি আশীৰ্বাদ দিছে সেইটো হৈছে মোৰ ঘৰ। মোক ঐশ্বৰ্য দিছে, আত্মিকতা দিছে। এই কাৰণে মোৰ ধন সম্পত্তিৰ কাৰণে যি পৰিচৰ্যা মোক ভাল লাগে সেইটো কৰিব নালাগে। আজি বহুতো লোকে তাকেই কৰি আছে, নিজৰ পচন্দৰ পৰিচৰ্যা কৰে। আপুনি যি পৰিচৰ্যা কৰিব লাগে সেইটো আপোনাৰ পচন্দৰ হ'ব নালাগে, কিন্তু ঈশ্বৰে ভাল পোৱা পৰিচৰ্যাটোহে কৰিব লাগে। দুৰ্ভাগ্যৰ কথাটো হৈছে আজি বহুতো লোক এইদৰে যুগুত হৈছে নিজ নিজ পচন্দৰ পৰিচৰ্যা কৰিবলৈ, ঈশ্বৰে পচন্দ কৰাটো কৰিবলৈ নহয়। মৰিয়মে জানিছিল যে তেওঁ পৰিচৰ্যাত কি কৰিব লাগে। তেওঁ কি কৰিছিল? নিজৰ ঘৰৰ দুৱাৰ মুকলি কৰিছিল, মণ্ডলীক একগোট কৰিছিল, পৰিচৰ্যাকাৰীসকলক মাতিছিল, বাক্যৰ প্ৰচাৰ কৰোৱাইছিল। লুদিয়াই ভালদৰে জানিছিল তেওঁ ধনী মহিলা আছিল, আত্মিকো আছিল। নিজৰ ধন সম্পত্তি ব্যৱহাৰ কৰি আত্মিক নেতাসকলক নিজৰ ঘৰলৈ মাতিলে, মণ্ডলীক একগোট কৰিলে। পৰিচৰ্যাকাৰীসকলক তেওঁলোকে যি কৰিব লাগে তেওঁলোকক সুযোগ দিলে। মই ইয়াৰ যোগ্য এই বুলি ভাবি তেওঁ নিজৰ পচন্দৰ পৰিচৰ্যা নকৰিলে।
যিটো ঈশ্বৰৰ পচন্দৰ সেই পৰিচৰ্যাক তেওঁ কৰিলে। মোৰ প্ৰশ্ন, মণ্ডলীত হ'ব পাৰে, মণ্ডলীৰ পৰিচৰ্যাত হ'ব পাৰে। মহিলাসকলৰ কাৰণে কাম নাই নেকি? নিশ্চয় আছে। মহিলাসকল পৰিচৰ্যাত ব্যৱহাৰ হ'ব নালাগে নেকি? নিশ্চয় হ'ব লাগে। কেনেকৈ ব্যৱহাৰ হ'ব লাগে? বাইবেলত আছে। সেই সময়ৰ মহিলাবিলাকে কেনেকৈ মণ্ডলীৰ বাবে উপযোগী হ'ল, কেনেকৈ সহযোগী হ'ল, কেনেকৈ মণ্ডলীক একগোট কৰিছিল, কেনেকৈ পৰিচৰ্যাকাৰীৰ কাৰণে সহায় হ'ল, যীশুখ্ৰীষ্টৰ সেৱাত কেনেধৰণেৰে সহযোগ কৰিলে, বাইবেলত আছে। চাওঁ আহক। লোকে লিখা শুভবাৰ্তাৰ 8 অধ্যায়ৰ আৰম্ভণিৰ কেইটামান পদ পঢ়িবলৈ লৈছোঁ। তাৰ অলপৰ পাছত তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা আৰু প্ৰচাৰ কৰি ফুৰিলে। আৰু সেই 12জন পাচনি আৰু অসুচী ভূতৰ আৰু নৰিয়াৰ পৰা মুক্ত হোৱা কেইজনীমান তিৰোতা, অৰ্থাৎ যিজনীৰ পৰা 7টা ভূত ওলাইছিল, মগদলিনী বুলি মতা সেই মৰিয়ম আৰু হেৰোদ ৰজাৰ ঘৰগিৰি, কুচৰ ঘৈণীয়েক জোহনা আৰু সুচনা আৰু আন অনেক তিৰোতাবিলাকে নিজৰ নিজৰ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল। যীশুখ্ৰীষ্টে শুভবাৰ্তা প্ৰচাৰৰ কাৰ্য কৰোঁতে 12জন শিষ্যক মনোনীত কৰিছিল আৰু তেওঁলোকক নিজৰ ওচৰলৈ মাতি দুজন দুজনকৈ তেওঁলোকক পঠাইছিল। তেওঁলোকক অকলে নপঠালে। তেওঁলোকক দুজন দুজনকৈ পৃথক কৰি 6 যোৰ হিচাপে এই 12জন লোকক পঠালে। তোমালোকে যোৱা, শুভবাৰ্তা প্ৰচাৰ কৰা। মই যি অধিকাৰ তোমালোকক দিছোঁ তাৰে সুস্থ কৰা, দুষ্ট আত্মাবোৰ খেদিবা। এই 12জন শিষ্যক ঈশ্বৰে যি কাম দিব লগা আছিল তেওঁলোকক দিলে। শুভবাৰ্তা প্ৰচাৰ কৰা, বাক্য ঘোষণা কৰা, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে লোকসকলক কোৱা। সেই 12জন শিষ্যই তেওঁলোকে যি কাম কৰিব লগা আছিল সেই কাম কৰি কৰি আগবাঢ়িল। তেতিয়া মহিলাবিলাকে কি কৰিলে? মহিলাই পৰিচৰ্যা নকৰে নেকি? মহিলাসকল পৰিচৰ্যাত উপযোগী নহয় নেকি? ঈশ্বৰে মহিলাসকলক পৰিচৰ্যাত ব্যৱহাৰ কৰিবলৈ নাভাবিলে নেকি? নহয়, ঈশ্বৰে মহিলাসকলক পৰিচৰ্যাত এক বিশেষ স্থান দিছে। সেই স্থান কি? ইয়াত এখন তালিকা আছে য'ত বহুতো মহিলাক দেখা পোৱা গৈছে। তেওঁলোক কোন আছিল? দুষ্ট আত্মাৰ পৰা মুক্ত হোৱা মগদলিনী মৰিয়ম, হেৰোদৰ ঘৰগিৰি কুচৰ ঘৈণীয়েক জোহানা আৰু সুচন্না আৰু বহুতো আন মহিলাই নিজৰ নিজৰ সম্পত্তিৰ পৰা তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিছিল। আগত থাকি পৰিচৰ্যা কৰাসকলে আগত থাকি পৰিচৰ্যা কৰিব লাগে। পিছত থাকি পৰিচৰ্যাত সহায় কৰিবলগীয়াসকলে পৰিচৰ্যাত সহায় কৰিব লাগে। কোন আগত কোন পাছত সেয়া অনাৱশ্যক কথা। যাক যি দায়িত্ব দিয়া হৈছে তাক সিদ্ধ কৰাটোৱেই প্ৰধান কৰ্তব্য। এইদৰে বাক্যই কৈছে। আজি বাক্য অনুসৰি পৰিচৰ্যা, বাক্য অনুসৰি মণ্ডলী, বাক্য অনুসৰি শুভবাৰ্তাৰ অভাৱ হ'বলৈ ধৰিছে। ভাল মহিলা আছিল, তেওঁলোকৰ পচন্দৰ পৰিচৰ্যা কৰা নাছিল। ঈশ্বৰে যি বিচাৰিছিল সেই পৰিচৰ্যা কৰিছিল। সৰ্বপ্ৰথমে মৰিয়ম সেই সময়ত আদি মণ্ডলীটো একগোট হ'বৰ বাবে, সহভাগিতা ল'বলৈ, প্ৰাৰ্থনা কৰিবলৈ নিজৰ সম্পত্তিৰ পৰা আত্মিকতাৰ দ্বাৰা নিজৰ ঘৰৰ দুৱাৰ মণ্ডলীৰ বাবে মেলি দিলে। ডাঙৰ ডাঙৰ সেৱকসকলে আহি যাতে প্ৰাৰ্থনা কৰিব পাৰে তেনেকুৱা সুযোগ তেওঁ দিলে। সেই সময়ত এনেকুৱা মণ্ডলী নাছিল, সেই সময়ত এনেকুৱা গাঁথনি নাছিল। আদি মণ্ডলীয়ে সেই সময়ত খ্ৰীষ্টৰ শুভবাৰ্তা লোকসকলে গ্ৰহণ কৰি পৰিত্ৰাণ পোৱা আৰম্ভণিৰ সেই বছৰবোৰত ঘৰে ঘৰে আৰাধনা হৈছিল। এইদৰে আৰাধনা চলি থকাৰ সময়ত মৰিয়মে তেওঁৰ নিজৰ ডাঙৰ ঘৰটো মণ্ডলীৰ কাৰণে খুলি দিলে। লুদিয়া ব্যৱসায় কৰা এগৰাকী মহিলা, ধনৱান মহিলা আছিল। সেইকাৰণে তেওঁ নিজৰ ঘৰত বহুতো লোকে যাতে আহি প্ৰাৰ্থনা কৰিব পাৰে মণ্ডলীৰ বাবে ঘৰৰ দুৱাৰ মেলিলে। প্ৰথম মণ্ডলীটো ক'ত গোট খাইছিল, কেনেকৈ গোট খাইছিল, কেতিয়া গোট খাইছিল তাক ভালদৰে চালে গম পোৱা যায়। প্ৰথম মণ্ডলী সেই সময়ত যি কোনোৱে নিজৰ হৃদয়ত প্ৰভুক স্থান দিছিল, সেই হৃদয় মেলাৰ পিছত নিজৰ হৃদয়ত প্ৰভুক স্থান দিছিল। তেওঁলোকে কি কৰিছিল জানেনে? নিজৰ ঘৰত ঈশ্বৰক স্থান দিছিল। এনেকুৱা অনুগ্ৰহ এই বাক্য শুনি থকা আমাৰ প্ৰতিগৰাকী ভনীয়ে লাভ কৰিলে কিমান যে ভাল হ'ব। এবাৰ ভাবি চাওকচোন। প্ৰাৰ্থনা কৰিম। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, প্ৰাৰ্থনাত সহভাগী হোৱা প্ৰতিজনৰ সৈতে অতি স্পষ্ট আৰু পোনপটীয়াকৈ কথা ক'লে পিতৃ। আক্কিলা আৰু প্ৰিস্কিল্লাই তেওঁলোকেও নিজৰ ঘৰৰ দুৱাৰ মণ্ডলীৰ কাৰণে মেলিলে। পৌলে আহি যাতে বাক্য প্ৰচাৰ কৰিব পাৰে আৰু তেনেকৈয়ে যি পৰিচৰ্যা আপুনি তেওঁলোকক দিছিল তাৰ দ্বাৰা বহুতো লোকক সত্যলৈ আগবঢ়াই নিবলৈ
নিজৰ ঘৰক মণ্ডলীৰ বাবে দি দিছিল। সিফালে প্ৰিস্কিল্লা হ'ব পাৰে, ইফালে লুদিয়া হ'ব পাৰে, ইফালে মৰিয়মেই হওক, এই তিনিও নিজৰ ঘৰক আৰাধনাৰ কাৰণে দি দিছিল, প্ৰাৰ্থনা কৰিবলৈ দি দিছিল, শুভবাৰ্তা প্ৰচাৰ কৰাৰ স্থান হিচাপে দি দিছিল। পিতৃ, অদ্ভুত মহিলা পিতৃ, আজি আমাৰ মণ্ডলীটো এনেধৰণৰ মহিলাই থিয় দিব লাগে। নিজৰ ঘৰবোৰক মণ্ডলী হিচাপে, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক মণ্ডলী হিচাপে, আপোনাৰ উপস্থিতিত প্ৰাৰ্থনা কৰা মণ্ডলী হিচাপে গঢ়িব লাগে পিতৃ। পিতৃ, ব্যক্তিগতভাৱে মোক আৰু মোৰ পৰিয়ালক বাক্য অনুসৰি পৰিচৰ্যা কৰা পৰিয়াল হিচাপে, এই বাক্য শুনি থকা প্ৰতিজনকে বাক্য অনুসৰি চলা পৰিয়াল হিচাপে, আপোনাৰ পৰিচৰ্যা কৰা পৰিয়াল হিচাপে, অধৰ্মত জীৱন যাপন নকৰি, অধাৰ্মিকতাৰে পৰিচৰ্যা নকৰি, ধাৰ্মিকভাৱে জীৱন যাপন কৰি, ধাৰ্মিকভাৱে পৰিচৰ্যা কৰাৰ অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন।